পুনৰ ভয়ংকৰ আক্ৰমণ গাজা ষ্ট্ৰিপত ইজৰাইল ডিফেন্স ফৰ্চৰ আন এক ভয়ংকৰ আক্ৰমণত 28 জনকৈ লোকৰ প্ৰাণহানি 28 জনকৈ লোকৰ প্ৰাণহানিৰ ঘটনাই পুনৰ গাজা ষ্ট্ৰিপত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য তথা আতংকৰ শৰণাৰ্থী শিবিৰ শিক্ষানুষ্ঠান যি শিক্ষানুষ্ঠানত শৰণাৰ্থী শিবিৰ স্থাপন কৰা হৈছে ইজৰাইল ডিফেন্স ফৰ্চে গাজা ষ্ট্ৰিপ চুৰমাৰ কৰিছে আক্ৰমণেৰে থানবান কৰিছে বহু নিৰীহ প্ৰাণ হেৰুৱাইছে সেই পৰিসংখ্যা ক্ৰমাৎ দিনক দিনে বৃদ্ধি পাই আছে যুদ্ধৰ প্ৰায় 15 মাহ হ'ল 15 মাহৰ এই সময়ছোৱাত 2023 চনৰ 7 অক্টোবৰৰ পৰা আজি 2024 চনৰ ডিসেম্বৰ মাহ যাও এতিয়াও চলি আছে যুদ্ধ এতিয়াও অমীমাংসিত যুদ্ধৰ কোনো ধৰণৰ ফলাফল সন্মুখলৈ অহা নাই এতিয়াও হামাছে বন্দী কৰি ৰখা পণবন্দীসকলক মুকলি কৰি আনিব পৰা নাই ইজৰাইলে একে সময়তে গাজাত ইজৰাইলৰ আক্ৰমণৰ তীব্ৰতা দিনক দিনে বৃদ্ধি পাই আছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা দুটা নহয় কেইবাটাও স্থানত একেলগে ইজৰাইল ডিফেন্স ফৰ্চে ভয়ানক আক্ৰমণ চলাইছে আকাশ মাৰ্গেৰে আক্ৰমণ চলাইছে স্থলপথেৰে আক্ৰমণ চলাইছে ড্ৰোন আক্ৰমণ চলাইছে এই আক্ৰমণত বিগত 24 ঘণ্টাৰ খবৰ 28 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে বহু সন্ত্ৰাসবাদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আইডিএফে সেই তথ্য প্ৰকাশ কৰা হৈছে আনকি একাংশ শৰণাৰ্থী শিবিৰত হামাছৰ বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে গুলি বাৰুদ গ্ৰেনেড বিস্ফোৰক সামগ্ৰী বহু পৰিমাণৰ উদ্ধাৰ হোৱাৰ খবৰো জনাইছে আইডিএফে ফটো শ্বেয়াৰ কৰিছে ৰাজহুৱা কৰিছে যে শৰণাৰ্থী শিবিৰসমূহত বিশেষকৈ শিক্ষানুষ্ঠানসমূহ যিসমূহ শিক্ষানুষ্ঠানক মানৱ ঢাল হিচাপে হামাছে ব্যৱহাৰ কৰি আহিছে কেৱল শিক্ষানুষ্ঠানে নহয় একাংশ মেডিকেল সেন্টাৰ একাংশ স্বাস্থ্য কেন্দ্ৰ হস্পিটাল মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে হামাছে তাত কাৰ্যালয় স্থাপন কৰিছে হামাছৰ বিস্ফোৰক সামগ্ৰী মজুত কৰি থোৱাৰ বহু তথ্য আইডিএফে লাভ কৰি সময়ে সময়ে এই শৰণাৰ্থী শিবিৰসমূহত শিক্ষানুষ্ঠানসমূহত হাস্পতালসমূহত মেডিকেল কেন্দ্ৰসমূহত স্বাস্থ্য কেন্দ্ৰসমূহত আক্ৰমণ চলাই আহিছে আৰু ঠিক তেনেদৰে বিগত 24 ঘণ্টাত গাজা ষ্ট্ৰিপৰ বিশেষকৈ উত্তৰ গাজাৰ কেইবাটাও স্থানত গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ চলাইছে এই স্থানসমূহত আমি এই মুহূৰ্তত জনাইছো আপোনালোকক গাজা চহৰৰ বিশেষকৈ তিনিটাকৈ চহৰ য'ত বেইত লাহিয়া বেইত হানাউন আৰু জাবালিয়া শিবিৰত আক্ৰমণ চলোৱা হৈছে এই আক্ৰমণত সৰ্বমুঠ 28 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে লগতে গাজাৰ ৰাফাত পুনৰ ড্ৰোন আক্ৰমণ চলাইছে আইডিএফে সেই ড্ৰোন আক্ৰমণতো কেইবাজনৰ লোকে প্ৰাণ হেৰুৱাৰ তথ্য এই মুহূৰ্তত সদৰি কৰা হৈছে পৃথক আক্ৰমণ তিনিটাকৈ আক্ৰমণত তিনিটা পৃথক আক্ৰমণত 28 জন লোকে প্ৰাণ হেৰুৱাইছে ইয়াৰে 11 জন লোকৰ প্ৰাণহানি হৈছে উত্তৰ গাজাত ইজৰাইল এয়াৰ ষ্ট্ৰাইকত প্ৰাণ হেৰুৱাইছে 11 জনে একেদৰে 9 জনৰ মৃত্যু হৈছে বেইত লাহিয়াত মৃত্যু হৈছে 9 জনৰ আৰু 2 জনৰ মৃত্যু হৈছে বেইত হানাউন নামৰ চহৰখনত আৰু জাবালিয়া কেম্পত মৃত্যু হৈছে আন 2 জন লোকৰ এইখিনি তথ্য সদৰি কৰা হৈছে আৰু একেলগে ৰাফাত ড্ৰোন আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আইডিএফ ইজৰাইল ডিফেন্স ফৰ্চে আনহাতে তাত থকা শৰণাৰ্থীসকলে প্ৰকাশ কৰা অনুসৰি এই অতৰ্কিত আক্ৰমণত তেওঁলোকে একো গমেই পোৱা নাছিল হঠাৎ চলোৱা এই আক্ৰমণত এক ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল য'ত মহিলা আৰু শিশু আছে নিহতসকলৰ মাজত আৰু আনহাতে একে সময়তে আইডিএফে দাবী কৰিছে যে এই শৰণাৰ্থী শিবিৰসমূহৰ পৰা বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ সহযোগত বা হামাছক সহযোগিতা কৰাৰ ক্ষেত্ৰত বিভিন্নজনক গ্ৰেপ্তাৰ কৰা তথ্যও এই মুহূৰ্তত সদৰি কৰা হৈছে আৰু বিশেষকৈ বিগত 2 মাহত এই স্থানসমূহত আইডিএফৰ আক্ৰমণ অত্যন্ত বেছি বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে তাত থকা সৰ্বসাধাৰণ লোকসকলে পেলেষ্টাইন নাগৰিকসকলে আনহাতে নুছেৰিয়াত মাৰ্কেটতো আক্ৰমণ চলোৱা হৈছে মধ্য গাজাত থকা নুছেৰিয়াত বজাৰতো ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে য'ত নেকি এগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী ভিডিঅ' জাৰ্নেলিষ্টে প্ৰাণ হেৰুৱাইছে ইজৰাইলৰ আক্ৰমণত সেই কথাও এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে
আনহাতে অতৰ্কিতে চলোৱা এই আক্ৰমণত এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰাৰ কথা সদৰি কৰিছে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই আক্ৰমণৰ সময়ছোৱাত বিগত 24 ঘণ্টাত সেই কথাও সাধাৰণ নাগৰিকসকলে উল্লেখ কৰিছে আনহাতে আইডিএফে ফটো ৰাজহুৱা কৰিছে য'ত দেখুৱাইছে যে কেনেদৰে বিভিন্ন ধৰণৰ বিস্ফোৰক সামগ্ৰী বিশেষকৈ বেইট লাহিয়া কেম্পৰ পৰা বিভিন্ন ধৰণৰ বিস্ফোৰক সামগ্ৰী হামাছে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ গ্ৰেনেড বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ কথাও ফটোত প্ৰকাশ কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে আনহাতে বেইট হানাউন প্ৰদেশত বা স্থানত ইজৰাইল বাহিনীয়ে ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে তাত বহু দুৰ্গত পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছিল সেই স্থানত আক্ৰমণ কৰিছে শিক্ষানুষ্ঠানত আক্ৰমণ কৰা হৈছে আনহাতে গাজাৰ ফালে তেওঁলোকক আঁতৰি যাবৰ বাবে ইজৰাইলী বাহিনীয়ে আহ্বান জনাইছিল সেই আহ্বান জনাৰ পাছতে এই ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আনহাতে মেডিকেল সেন্টাৰ এটা মেন্টেল হেলথ ক্লিনিক এখন মেন্টেল হেলথ ক্লিনিকত এই ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ তথ্য প্ৰকাশ কৰিছে গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে যে এটা মেডিকেল সেন্টাৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে য'ত এটা মেন্টেল হেলথ ক্লিনিক এখন আছিল সেয়া সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে ইজৰাইল বাহিনীয়ে সেই কথা সদৰি কৰিছে আৰু লগতে হামাছে মজুত কৰি ৰখা বিভিন্ন ধৰণৰ অস্ত্ৰ ভাণ্ডাৰো এই মেডিকেল সেন্টাৰটোৰ পৰা স্বাস্থ্য কেন্দ্ৰটোৰ পৰা জব্দ কৰাৰ কথাও সদৰি কৰা হৈছে ইজৰাইল ডিফেন্স ফৰ্চে সদৰি কৰিছে যে তাত হামাছৰ কমাণ্ডাৰৰ নিৰ্দেশত তাত বিভিন্ন ধৰণৰ অস্ত্ৰ ভাণ্ডাৰ মজুত কৰি ৰখা হৈছিল একেদৰে আবু সাবা ক্লিনিক উত্তৰ গাজাত থকা আবু সাবাৰ ক্লিনিকত হামাছে অস্ত্ৰ ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰিছিল তাত মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল আৰু যিখন মেন্টেল হেলথ ক্লিনিক সম্পূৰ্ণৰূপে ইজৰাইলী আক্ৰমণত ধ্বংসস্তূপত পৰিণত হোৱাৰ কথা সদৰি কৰিছে গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে আজি যুদ্ধৰ 15 মাহ অতিক্ৰম কৰিলে এই সময়ছোৱালৈকে যদি চোৱা হয় ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰীপত এই পৰ্যন্ত 45,000ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে এতিয়াও বহু লোক সন্ধানহীন হৈ আছে প্ৰায় 70,000ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে 15 লক্ষাধিক লোক গৃহহাৰা হ'বলগীয়া হৈছে কিন্তু থমকি ৰোৱা নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু এটাৰ পিছত আনটো আক্ৰমণৰ নিৰ্দেশ দি গৈছে এটাৰ ওপৰত আনটো আক্ৰমণ সংঘটিত হৈ গৈছে গাজা ষ্ট্ৰীপত মুঠৰ ওপৰত হামাছে হিৰ নকৰা পৰ্যন্ত এই আক্ৰমণ চলি থাকিব বন্দী কৰি নিয়াসকলক মুকলি কৰি নিদিয়া পৰ্যন্ত আক্ৰমণ চলি থকাৰ হুংকাৰ প্ৰদান কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে আৰু যাৰ বাবে এই আক্ৰমণ কেতিয়া শেষ হ'ব এই যুদ্ধৰ সামৰণি কেতিয়া পৰিব তাৰ কোনো নিশ্চয়তা নাই বৰং আক্ৰমণ তীব্ৰতৰ হৈ গৈ আছে একে সময়তে হিজবুল্লাৰ বিৰুদ্ধে সাময়িকভাৱে যুদ্ধ স্থগিত ৰাখি এতিয়া সৰ্বশক্তি পুনৰ হামাছৰ বিৰুদ্ধে প্ৰয়োগ কৰিছে ইজৰাইলে গাজা ষ্ট্ৰীপত যুদ্ধৰ প্ৰতিটো খবৰ আগবঢ়াই যাম লাইভৰ পৰা এই মুহূৰ্তত বিদায় লম ধন্যবাদ